মোৰ নাম কাজলী চাংমা। মই জুবিন পাপাক মানে 2014 চনত লগ পাইছিলোঁ। তেতিয়াই লগ পোৱা আৰু তাৰপিছত হোষ্টেলত যোৱাৰ পিছত মানে NGOত যোৱাৰ পিছত তাৰপিছৰ পৰা 14 চনৰ পৰা 19 চনত লগ পালোঁ আৰু গুৱাহাটীত মানে কাম কৰিব আহিছিলোঁ। মানে মানুহে মোক থকাই লৈ আনিছিলে। 1 মাহৰ কাৰণে বুলি আনিছিলে। তাৰপিছত 1 মাহৰ বুলি কৈ মোক 1 মাহ হৈ যোৱাৰ পিছত মই ঘৰ যাম বুলি কওঁতে অহা সপ্তাহ পঠাম, কালি পঠাম, শুকুৰবাৰে পঠাম, এনেকা কৰি কৰি মোক 9 মাহ থৈ দিলে তাত। সদায় মই কৈ থাকোঁ যে ঘৰ যাম যাম বুলি। তো এনেকা নপঠায় আৰু তাত বহুতখিনি কথা আছে মানে অত্যাচাৰ মানে ট্ৰাফিকিং বুলি কয়। মই ওলাই আহিলোঁ পলাই, এদিন ৰাতি মানে পলাই আহোঁতে জুবিন পাপাই চাগে ক'ৰবাৰ পৰা প্ৰগ্ৰাম কৰি আহি থাকোঁতে মই মাজনিশা ৰাতি মানে ৰাস্তাত ওলাই যাওঁতে দীঘলী পুখুৰীৰ পৰা দৌৰি দৌৰি মই চান্দমাৰি পাই গ'লোঁ। চান্দমাৰিৰ পৰা মেইন ৰোডত মই থিয় হৈ মানে সহায় মানে পুলিচ থানাটো বিচাৰিছিলোঁ ক'ত আছে বুলি। তো সেই থানাটো বিচাৰি ইফালে ফালে কৰোঁতে মানে 2টা নে 3টা গাড়ী মানে সেইফালে পৰা আহিছে। তো এনেকুৱা হওঁতে মই বাকীখিনি ইমান মন কৰা নাই, পুলিচৰ জীপখিনি মন কৰিছোঁ। তো পুলিচখিনি আহিছে মোক সহায় কৰিব বুলি মই হাত উঠালোঁ। তো এই হাত উঠাওঁতে মানে জুবিন পাপাই মোক মন কৰিলে। ইমান মাজনিশা ৰাতি মানে এই সৰু ছোৱালীজনী কি কৰি আছে মানে ৰাস্তাত বোলে। তো সেইমতে এই গাড়ী ঘূৰাব দিলে, গাড়ীটো ঘূৰা বুলি। সেই গাড়ীটো ঘূৰাই মানে অপজিট ছাইডত মই আছিলোঁ, এইফালে আহিলে এই সময়ত মোক অকণমান ভয়ো লাগিছিলে, প্লাছ অকণমান পুলিচৰ জীপখিনি চাই অকণমান মানে সাহসো পাইছিলে। তো এনেকুৱা হওঁতে জুবিন পাপাৰ গাড়ীটো ঢেৰ মিউজিচিয়ান আছে মানে ইহঁতৰ লগত প্ৰগ্ৰাম চগ্ৰাম কৰাবিলাক। তো অকণমান ইহঁতক সেইটো কাৰাভেনত আছিলে, পাপাৰ যিটো আগত ভেনত ট্ৰেভেল কৰিছিলে যে সেইটো। তো সেইটো দেখি মোক অকণমান ভয় লাগিছিলে মানে চবখিনি ল'ৰা চৰা এক খোপা। সেই তেতিয়া মানে জুবিন পাপাক দেখা নাছিলোঁ মই। তাৰপিছত গাড়ীটো ঘূৰাই মোৰ সন্মুখতে আহি পোৱাৰ লগে লগে মই দেখা পালোঁ যে খিৰিকী চিটত মানে জুবিন পাপা আছিলে। তাৰপিছত মই দেখি মানে আচৰিত পালোঁ, জুবিন বুলি ক'লোঁ। সেই তেতিয়াই ই ক'লে মই জুবিন, কি হ'ল বুলি ক'লে। সেই তেতিয়া তথাপিও মানে মোৰ এনেকুৱা হৈ গ'ল যে কি হ'ল নহ'ল মোক মানে সহায়ে লাগে। তো জুবিন পাপাৰ গাড়ীটো বাদ দি মই পুলিচৰ জীপখিনিত গৈছিলোঁ। তাত গ'লোঁ ইহঁতক, দাদা মোক সহায় লাগে, মই ঘৰ যাব বিচাৰোঁ, মোক ঘৰ পঠাই দিয়ক। সেই তেতিয়া ক'লে সহায় কৰিমেই, দাদাৰ ওচৰত যাওক বুলি ক'লে মোক। ইহঁতে উল্টা মোক আৰু সেই গাড়ীটোৰ সন্মুখত পঠালে। তো আকৌ মই গ'লোঁ, তেতিয়া জুবিন পাপাই মোক সুধিলে যে তুমি নাগা ছোৱালী নেকি বুলি মোক সুধিলে। মই কৈছোঁ মই নাগা নহয়, মই ট্ৰাইবেল হয় বুলি ক'লোঁ, মই গাৰো হয়। তো সেই তেতিয়া সোধ পোছ কৰিলে যে ইমান ৰাতি তই কি কৰিছে ৰাস্তাত বুলি ক'লে। তো মই কৈছোঁ মই ঘৰ যাব ওলাই আহিছোঁ, মোক ইয়াত মানে মানুহে থকাই বন্ধ কৰি ৰাখিছে, মানে ঘৰ যাব দিয়া নাই বুলি। ঠিক সেইটো সোধ পোছ কৰি থাকোঁতে মই য'ত পাৰা পলাই আহিছিলোঁ মানুহকেইটা, ইহঁতে মোৰ জুবিন পাপাৰ গাড়ীৰ আগত মানে গাড়ীটো ৰখাই দিলে। সেই গাড়ীটো ৰখাই মানে আহিলে ইহঁতে ওলাই আহি মানে ঘপককৈ ওলাই আহি ইহঁতে 3জন না 4জন আছিলে। অকল মতা মানুহখিনি আহিছে, মানে লেডিজ মানুহ নাই মোক ল'বলৈ। তাৰপিছত ইহঁতে ক'লে তোমাক ঘৰত পঠাম, তই কেলৈ ওলাই আহিলি আমাক নোকোৱাকৈ, পলাই আহিলি বুলি ক'ম। তো মই কৈছোঁ আপোনালোকে সেইটো ডাইলগটো বহুত আগৰ পৰাই হয় বুলি, আজি পঠাম, কালি পঠাম, পৰহি পঠাম বুলি কৈ মোক 9 মাহ আপোনালোকে বন্দী কৰি থৈছে বুলি। তেতিয়ালৈকে মানে জুবিন পাপাহঁতে মনে মনে শুনি আছে মানে চিটুৱেশ্যনটো কি হৈ আছে বুলি। তাৰপিছত ইহঁতে আহি মানে ইহঁতে জুবিন পাপাহঁতক চাই মানে অকণমান ভয় লাগি গ'ল আৰু ইহঁতে। তাৰপিছত মোক আহি টানিলে মানে জবৰদস্তি, গাড়ীত সোমোৱা বোলে, কালি হ'লেও তোমাক থৈ আহিম এনেকুৱা ক'লে। তো মই কৈছোঁ সেইখিনি আপোনালোকৰ পুৰণা ডাইলগ হয়, আগৰ পৰা এনেকুৱা কৰিয়ে আহিছে আৰু মোক আকৌ লৈ যাবি তাতে, আকৌ আপোনালোকে বন্ধ কৰি থবি বুলি। সেনেকুৱা হওঁতে মানুহবিলাক আহি মোক টানাৰ লগে লগে জুবিন পাপাই চিঞৰিলে বুলি। তাৰপিছত একেবাৰে ছোৱালীৰ পৰা আঁতৰ বুলি কওঁতে যিটো পুলিচৰ বডিগাৰ্ডছখিনি আছিল ইহঁতক দৌৰি আঁতৰাই লৈ গ'লে। তাৰপিছত গাড়ীৰ পৰা যিমান মিউজিচিয়ানখিনি আছে চবেই ওলাই আহি মানে এজনে মোক সাৱটি ধৰিলে, ভয় নকৰিবা, নাকান্দিবা বুলি। বাকীখিনি ইহঁতক আঁতৰালে। তাৰপিছত জুবিন পাপাই ক'লে তাক গাড়ীত সোমা,
বাহিৰত তাৰ কাৰণে ভাল নহয় বুলি গাড়ীত সোমালে, গাড়ীত সোধ-পোছ কৰিলে, আধা ঘণ্টামান তাতে গাড়ী ৰখাই মোক সোধ-পোছ কৰিলে মানে ভিতৰত। তাৰপিছত জুবিন পাপাই সিহঁতে নিজে নিজে কথা পাতিলে আকৌ ইয়াক লৈ যাম বুলি ক'লে কিছুমানে, আৰু জুবিন পাপাই ক'লে নাই নহ'ব, ইয়াত অকলে থাকিলে আমি লৈ গ'লো হয়, কিন্তু এতিয়া এনেকুৱা মানুহ আহিলে আমাৰ ওচৰতে তাক টানা টানি কৰিলে, আৰু সেইটোতো সাধাৰণ কথা নহ'ব বুলি তাৰপিছত থানাত লৈ গ'ল মোক, চান্দমাৰী থানাত দিয়াৰ পিছত মোক লেডিজ কনষ্টেবলবিলাকে আহি লৈ গ'ল ৰাতিটো শুব দিবৰ কাৰণে। ৰাতিপুৱাই চাইল্ডলাইনবিলাক আহি মানে মোক তাৰ পৰা লৈ গ'ল, জুবিন পাপা অহাৰ আগতে মানে হোষ্টেলত দি দিলে, NGO হোষ্টেলত। তাত NGO হোষ্টেলতে 14 চনৰ পৰা পঢ়িছোঁ, পঢ়া-শুনা কৰি 18 চনত মই ওলালোঁ মানে বাহিৰত অহা যোৱা মানে PGত চিফ্ট কৰি দিলে আমাক ফাৰ্ষ্ট বেঞ্চবিলাকক। তো এনেকুৱা হওঁতে মই টেইলাৰিং কোৰ্চ কৰি থাকোঁতে, টেইলাৰিং ডিজাইনিং এইবিলাক কোৰ্চ কৰি থাকোঁতে অহা যোৱা কৰোঁ। তো এনেকুৱা হওঁতে 19 চনত মানে কোৰ্ট মানে যোনে কেছ FIR জাজ কৰিছে ইহঁতক মানে মাতিছিলে উইকনেছৰ কাৰণে, মানে কোৰ্টত এনেকৈ মাতে ন উইকনেছৰ কাৰণে মানে। তো সেনেকুৱা হওঁতে জুবিন বাবা কলকাতাত আছিলে, তেতিয়া শুনি পালে মানে কোৰ্টত মাতিছে বুলি, সেই তেতিয়া মানে কলকাতাৰ পৰা চিধা লেণ্ড কৰি আমাৰ হোষ্টেলত আহিলে মোক চাবলৈ। কলকাতাৰ পৰা অহাৰ পিছত মানে মোক লগ ধৰিলে আমাৰ অফিচত মানে NGOৰ অফিচত হোষ্টেলত ওপৰত গৈ মানে মোক লগ ধৰাইছে মানে। লগ ধৰাৰ পিছত সেইদিনাখনে জুবিন বাপা মোক ভালদৰে চালে আৰু ক'লে তই দেখোন আদাতে ৰখি গ'ল বুলি, নাই বাৰা ভালদৰে আদাতে ৰখি এনেকা কথা বতৰাবোৰ হয় আৰু ভালদৰে মোক চালে। তাৰপিছত মোক ক'লে তোমাৰ নাম্বাৰটো দে বুলি, মোক নাম্বাৰটো ছেভ কৰি ল'লে। একেবাৰে মই হেল্পলেছ হৈ গৈছিলোঁ, মানে আজিতো চাগে মই নিশ্চয় মৰিমেই মানে। এনেকা সময়ত মানে আহি মোক উদ্ধাৰ কৰিলে, মানে নতুন জীৱন মোক দান কৰিলে এনেকা মানে। এইদিনাখন নাহিলে, তাৰ জাগাত যদি বেলেগ হ'লেতো মোক নিশ্চয় ফাইদা উঠালে হয়, কিন্তু ইহঁতে আহিয়ে মোক মানে বাচিলোঁ, এটা ধুনীয়া জাগা ঠাই পালোঁ, পঢ়িব পালোঁ। ময়ো নাম্বাৰটো লৈ ল'লোঁ মানে, মোৰো মনৰ ইচ্ছা আছিলে, বহুতখিনি চিঠিও লিখিছিলোঁ কিন্তু চিঠি দিব মানুহ নাই। মোৰ ইচ্ছা মতে মই তাৰ ভণ্টিৰ বিষয়ে শুনিছিলোঁ, ঝংকি ভণ্টিৰ বিষয়ে যিটো ঢুকালে, তাৰ কাৰণে বহুত দুখ কৰে বুলি শুনিছিলোঁ। তো মোৰ এনেকা ইচ্ছা আছিলে যে সেই সময়ত মানে মই এটলিষ্ট মানে মোক এনেকা নতুন জীৱন দিলে, তো মই এটলিষ্ট ভণ্টিও হ'ব পাৰিলে মানে মোৰ বহুত ডাঙৰ কথা মানে। সেনেকা এইখিনি সময় এনেকা বহুত সপোন আছিলে, কেতিয়া লগ পাব পাৰিম এনেকা। মোৰ এমটো এনেকাই হৈ গ'ল যে ওলায়ে লগ ধৰিম, বিচাৰিম, যেনেকাই নহওক মানে এটা ভালদৰে থেংক ইউ বা ধন্যবাদ দিব নোৱাৰিলোঁ মানে। মোকো নাম্বাৰ লাগে, আপোনাৰ নাম্বাৰটো দিয়ক বোলে। মোৰ মোবাইলটো লৈ নিজে ছেভ কৰি দিলে নাম্বাৰটো। মেছেজ কৰিলোঁ ৰাস্তাত গৈ থাকোঁতে, মোৰ ৰুম গৈ থাকোঁতে, হাই জুবিন দা বুলি মেছেজ কৰিলোঁ। তো সেইখিনি সময়তে লগে লগে মোক ৰিপ্লাই কৰিলে মই আছোঁ বুলি। তই মোক জুবিন দা বুলি নামাতিবি বুলি ক'লে, মই তোমাৰ পাপা হয়, তই মোৰ ছোৱালী, তোক মই জীৱন দিছোঁ, মই উদ্ধাৰ কৰিছোঁ মোৰ ছোৱালী, তই মোক দাদা বুলি নামাতিবি, মই তোমাৰ পাপা হয়। সেই তেতিয়াৰ পৰাই মই কৈছোঁ ঠিক আছে। তবে মানে মোৰ আৰু বহুত ভাল লাগিলে যে এনেকা এটা মানে, মইতো দাদা বুলিহে মানিছিলোঁ কিন্তু ছোৱালী বুলি মানিলে মানে। তেতিয়া আকৌ বহুত মানে মনটো বহুত শান্তি পালে মানে। তাৰপিছত মই ক'লো ঠিক আছে আজিৰ পৰা মই পাপাই মাতিম বুলি, সেই দিনাখনৰ পৰা মই পাপা বুলি মাতো।